স্বাগতম জানাইছো সকলোকে আজিৰ সংবাদ শীৰ্ষলৈ। আজি আমি এই সংবাদ শীৰ্ষক আলোচনা কৰিম বিশেষকৈ আজিৰ দিনটোৰ বিশেষ কেইটামান গুৰুত্বপূৰ্ণ খবৰ, দেশীয়, আন্তঃৰাষ্ট্ৰীয় আৰু আমাৰ স্থানীয় খবৰ। আজিৰ গতিকে মুখ্য 25টা মান বাতৰি আমি লৈ আহিছো। আহকচোন তেতিয়াহ'লে এই বাতৰিবিলাকৰ সম্পৰ্কে একেবাৰে সংক্ষেপে জানি লওঁ দিনটোৰ বিষয়বস্তু। ডক্টৰ সংগীতা দত্তৰ জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন মঞ্জুৰ কৰে। আমি ইতিমধ্যে গম পাইছিলো যে এক চিকিৎসক দম্পতীয়ে এক সৰু শিশু বা অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক কিছু মানসিক নিৰ্যাতন কৰাৰ অপৰাধত বন্দী হৈ আছিলে। গতিকে সেই দম্পতীৰ ভিতৰত ডক্টৰ সংগীতা দত্তৰ ইতিমধ্যে জামিন মঞ্জুৰ হৈছে। জুবিন গাৰ্গৰ 53তম জন্মদিন ইতিমধ্যে কালি উদযাপন কৰা হৈছিলে। তেজপুৰতো দুগুৰ উৎসাহেৰে উৎসৱ উদযাপন হ'ল। তাত কেইবাগৰাকী ব্যক্তিয়ে দুখণ্ড মাটি আবণ্টন দিয়াৰ কথা প্ৰকাশ কৰে। উল্লেখযোগ্য এটা খবৰ আছে, বৃন্দাবনী বস্ত্ৰ ঘূৰাই অনাৰ উদ্যোগ, মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা শলাগ ল'বলগীয়া। লণ্ডনত গৈ ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে কেইবাটাও আলোচনাত অন্তত এই কথা ঘোষণা কৰিছে। অসম গুগল মেমৰেণ্ডাম হৈছে এআইৰ ব্যৱহাৰৰ যোগেদি প্ৰশাসনত আন্তঃসম্পৰ্কীয় উন্নতি কৰাৰ স্বাৰ্থ। উল্লেখযোগ্য এটা খবৰ আছে শিক্ষাৰ্থীসকলৰ কাৰণে। আগন্তুক 2024 বৰ্ষৰ HSLC আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ সময়সূচী ঘোষণা ইতিমধ্যে কৰা দিন বাৰ ঠিক হৈছে। ফেব্ৰুৱাৰী মাহতেই এই পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আমাৰ খবৰ আহিছে। একে সময়তে ৰাজনৈতিক আৰু প্ৰশাসনিক কেইবাটাও খবৰ আছে যে NRC সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ কেইবাটাও নিৰ্দেশনা জাৰি হৈছে। বহু বিবাহ নিষিদ্ধকৰণ বিধেয়ক কেবিনেটৰ অনুমোদন পাইছে। অসমত SR পদ্ধতি আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে ঘোষণা কৰিছে, যদিও SIRটো অসমত নহয়, তথাপি ভোটাৰৰ সংশোধনী প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ হ'ব। তিনিচুকীয়াত কেইবাজনো সন্দেহজনক লোকৰ আটক। লগতে জুবিন গাৰ্গ মৃত্যু গোচৰত ভাৰতীয় ন্যায় সংহিতাই এক বিশেষ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে। ক্ৰীড়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও আমাৰ বাতৰি আছে যে আগন্তুক বিশ্বকাপৰ কাৰণে 28 বছৰৰ পিছত নৰৱে বিশ্বকাপৰ যোগ্যতা অৰ্জন কৰিছে। ক্ৰিকেট খেলৰ এটা বাতৰি যে পাকিস্তানৰ ক্ৰিকেটাৰ বাবৰ আজমক ICCৰ জৰিমনা। আগন্তুক ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্টৰ কাৰণে দলত ব্যাপক সাল সলনিৰ ইংগিত। ৰঞ্জী ট্ৰফীত কি হৈছে, অসম আৰু ত্ৰিপুৰাৰ মেটছ ড্ৰ হৈছে। জাৰ্মানী আৰু নেদাৰলেণ্ডেও বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে। পৰিৱেশ দুৰ্ঘটনা সংক্ৰান্ত কেইবাটাও খবৰ আছে যে হাতী আৰু মানুহৰ সংঘাতে বৃদ্ধি পাইছে। বিশেষকৈ 41টা হাতী 71জন লোকৰ মৃত্যুৰ খবৰ আহিছে। কাজিৰঙাৰ প্ৰতি ভাবুকি, ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনা কেন্দ্ৰ স্থানান্তৰ নিৰ্দেশ APCBৰ। লুটমাৰী সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে। NIT শিক্ষকৰ শিলচৰৰ 3জন ছাত্ৰৰ সলিল সমাধিৰ খবৰ আছে আমাৰ হাতত। IIT গুৱাহাটীৰ নতুন উদ্ভাৱন, ইন্ধনত ভেজাল চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ। সামাজিক আৰু সংস্কৃতিৰ ক্ষেত্ৰত কেইবাটাও বাতৰি আছে। বন্দিতা ফুকন হাউলি বঁটা প্ৰদান কৰা হৈছে। জুবিন গাৰ্গৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰা হৈছে বকুল জোপাৰ কাষত। প্ৰসেনজিৎ লাহনৰ শৈশৱৰ আলোচনাৰ পৰা ৰক্তদান শিবিৰ আৰম্ভ। মৰিগাঁৱৰ ৰাধাকৃষ্ণ মন্দিৰত অঘটন, তাত অজাতি লোকৰ কিছু সা সামগ্ৰী পোৱা গৈছে। চান্দুবি উৎসৱ 2024 লাই খুঁটা স্থাপন। অৰ্থনীতি অন্যান্য খণ্ডত কেইবাটাও গুৰুত্বপূৰ্ণ আমাৰ খবৰ আহিছে। আদানী গ্ৰুপৰ বৃহৎ বিনিয়োগ, শক্তি খণ্ডত নতুন উদ্যোগ, আয়কৰ ৰিফাণ্ড বিলম্ব, কাৰণবোৰ জনা উচিত। নতুন আধাৰ এপৰ উন্নত বৈশিষ্ট্য, AIৰ ভৱিষ্যত কি, সম্পাদকীয় বিশ্লেষণ। গতিকে আজিৰ বুলেটিনত আমি 25টা গুৰুত্বপূৰ্ণ এনেকুৱা খবৰ আপোনালোকলৈ আগবঢ়াইলোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাব। মোৰ এই ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিৰ যিখিনি বাতৰি আমি সংগ্ৰহ কৰিলোঁ, বাতৰিসমূহত 2-এটা খুঁত ওলাব পাৰে, গতিকে ভুল মাৰ্জিন কৰিব। কিবা শুধৰণি থাকিলে নিশ্চয় কৰিম। আজিলৈ আহিছোঁ, নমস্কাৰ।